রোজা রাখি মিশা কথা কয় রোজা রাখি যিসকল ব্যক্তিয়ে আনৰ বদগিল্লা কৰে সমালোচনা কৰে এই সকল ব্যক্তিৰ কেনেকুৱা হ'ব এই সকল ব্যক্তিৰ ৰোজা হ'ব নে নাই কওক বুখারী মুসলিম শরীফৰ হাদিস আমাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় মান লাম ইয়াদা কাওলা যুর ওয়াল আমাল বিহি ফালাইসা লিল্লাহি হাজাতুন ফি আইয়াদা তামাহু ওয়া শারাবা জীবন ব্যক্তিয়ে রোজা রাখি মিশা কথা কব মুখে বেহুদা কথা কব না জায়েজ কথা বরকৈ থাকিব রোজা রাখি আৰু মানুহৰ বদগিল্লা কৰিব মানুহৰ সমালোচনা কৰিব এইজন ব্যক্তি মানুহৰ চকুৰ নজৰত হ'ব পাৰে ৰজাদাৰ আল্লাহ পাক ৰব্বুল আলামিনৰ দৰবাৰত এইজন ব্যক্তিয়ে ভকত আৰু পানীকে হত্যাৰ বাহিৰে একো লাভ নহয় বিশ্বনবী মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের জামানাত দুইজনী মহিলাই রোজা রাখিছিলেন এই দুইজনী মহিলাই মানুহৰ সমালোচনা কৰিছিলেন এই দুইজনী মহিলাই ৰজাৰ হালাতত এনেকুৱা কষ্ট পাবলৈ ধৰিলে পানী পিয়াহ লাগিলে পানী পিয়াহত গল শুকাই যায় যেন লাগি আছে জীবন যাও 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 যেন লাগি আছে এজন সাহাবাই দৌড়ি দৌড়ি বিশ্ব নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ওচৰত হাজির হৈ কবলৈ ধৰিলে ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ এই দুইজনী মহিলাই রোজা রাখিছে পানী পিয়াহ লাগিছে পানী পিয়াহত ছটফট ধরফর কৰি আছে আপুনি ইজাজত দিয়ক কিনো কম আমি এতিয়াই আপুনি কিবা ইজাজত দিয়ক কিবা পৰামৰ্শ দিয়ক আল্লাহৰ নবীয়ে ক'লে যোৱা যোৱা এনেকৈ থাকিবলৈ দে এনেকৈ সাহাবাজন গুচি আহিলে নেক্সট আৰু দেখিলে তেওঁলোকৰ ধৰ্মৰ ছটফট প্ৰথমবাৰতকৈ দ্বিতীয়বাৰ আৰু বেছি হ'বলৈ ধৰিলে আকৌ সেইজন সাহাবাই আল্লাহৰ নবীৰ ওচৰত দৌৰি আহি ক'লে ইয়া ৰাসূলুল্লাহ ইয়া হাবিবাল্লাহ এই দুইজনী মহিলাই আৰু বেছি ছটফটাই আছে বিশ্ব নবী মুহাম্মদুৰ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে ও মোৰ সাহাবা এই দুইজনী মহিলা কেনেকৈ থাকিবলৈ দে সাহাবাজনক গুচি আহিলে তৃতীয়বাৰ এনেকুৱা অৱস্থা হ'ল যাৰ চুহাত ওলাই আছে মৃত্যু হওঁ যেন লাগি আছে কোন সময়ত মৃত্যুবৰণ কৰিব তাৰ কোনো লিমিট নাই সাহাবাজনে দৌৰি দৌৰি আহি আল্লাহৰ নবীৰ সন্মুখত ক'বলৈ ধৰিলে আল্লাহৰ কসম ইয়া রাসূলুল্লাহ এই দুইজনী মহিলাই এতিয়া দুনিয়াৰ বুকুৰ ভৰাই বিদায় মাগিব আল্লাহর নবী ক'লে মোৰ সাহাবা এই দুইজনী মহিলা মোৰ ওচৰত যেনেকৈ নহওক লৈ আহক এই দুইজনী মহিলাক আল্লাহৰ নবীৰ সন্মুখত হাজিৰ কৰালে হাজিৰ কৰা আল্লাহৰ নবীয়ে ক'লে মহিলা দুইজনী ক'লে কোৱাৰ লগে লগে কি ক'লে দুইজনৰে মুখত আঙুলি ভৰাই দিয়া যিমান ভিতৰলৈকে যায় মুখৰ সিমান ভিতৰলৈকে আঙুলি ভৰাই দিয়া আৰু বমি কৰি দিয়া তেওঁলোকে আল্লাহৰ নবীৰ আদেশ হুকুম মোতাবিক তেওঁলোকে মুখৰ ভিতৰত আঙুলি ভৰাই দিলে দিয়াৰ লগে লগে তেওঁলোকৰ বমি হৈ গ'ল বমিৰ লগত পানী বাহিৰ হ'ল আৰু মাংসৰ টুকুৰা বাহিৰ হ'ল আল্লাহৰ নবীয়ে ক'লে এই দুইজনী মহিলাই সঁচাই ৰোজা ৰাখিছিলে কিন্তু ৰোজা ৰাখি
তেওঁলোকে মানুহৰ সমালোচনা কৰি আছিলে। মোৰ ভাই